নমস্কাৰ শিক্ষাৰ্থীসকল, আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। আজি আমি হিন্দী বিষয়ৰ অধ্যায় নং 14 আও স্কুল চলেৰ অভ্যাস প্ৰশ্ন কৰিবলৈ ওলাইছো। ইতিমধ্যে এই অধ্যায়টোৰ ভাগ 1 আৰু ভাগ 2 শেষ হৈছে। এতিয়া আমি অভ্যাস প্ৰশ্নখিনি চাওঁ আহা। 5 से 1 सही विकल्प चुनकर निम्नलिखित प्रश्नों के उत्तर दो। ইয়াতে এটা প্ৰশ্ন দিছে, ইয়াতে অপশন কেইটামান দিছে, আমি শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগিব। सरकार ने शिक्षा का अधिकार कानून के अनुसार, যে চৰকাৰে শিক্ষাৰ অধিকাৰ, ঠিক আছে, শিক্ষাৰ অধিকাৰ কেতিয়ালে দিছে? शिक्षा का अधिकार कानून के अनुसार अ 5 साल से 16 साल तक, आ 6 साल से 14 साल तक, ई 6 साल से 18 साल तक, ई 4 साल से 15 साल तक। চৰকাৰে শিক্ষাৰ অধিকাৰ কোন বছৰৰ পৰা কোন বছৰলৈকে দিছে, বাধ্যতামূলক কৰিছে? গতিকে শুদ্ধ উত্তৰটো হ'ব 6 साल से 14 साल तक। 2 आजकल बच्चों को स्कूल में, আজিকালি শিক্ষাৰ্থীসকলক স্কুলত কিতাবে মানে কিতাব, वर्दी, वर्दी মানে পোশাক, ইউনিফর্ম। दोपहर का खाना, दोपहर का खाना মানে মধ্যাহ্ন ভোজন। ऊपर लिखे गए सभी मुफ्त उपलब्ध होते हैं। किताब অকল কিতাবে পায় নে অকল পোশাকে পায় নে মধ্যাহ্ন ভোজন পায় নে গোটেইখিনি পায়? তোমালোকে নিশ্চয় জানা, কাৰণ তোমালোকে স্কুলত কি হয়, তোমালোকে বিনামূলীয়াকে কিতাপো পোৱা, পোশাকো পোৱা আৰু মধ্যাহ্ন ভোজনো পোৱা, দিনৰ আহাৰো পোৱা। গতিকে এইটো শুদ্ধ উত্তৰটো কি হ'ব? ই ऊपर लिखे गए सभी मुफ्त उपलब्ध होते हैं, বিনামূলীয়াকে পোৱা যায়। 3 माँ बाप तथा अभिभावकों बच्चों को काम पर नहीं स्कूल भेजना चाहिए, क्योंकि माक देउताके বা অভিভাৱক বিলাকে শিক্ষাৰ্থীক বা কোন কোন শিশুসকলক কি কাম पर नहीं, কামত নহয়, স্কুল भेजना चाहिए, স্কুললৈ পঠিয়াব লাগে। কিয়? पढ़ने का अधिकार सबका है, পঢ়াৰ অধিকাৰ, শিক্ষা লাভ কৰাৰ অধিকাৰ সকলোৰে আছে। काम ठीक ढंग से कर नहीं पाता, काम ভালদৰে কৰিব নোৱাৰে কাৰণে স্কুললৈ পঠাব লাগে। ই काम में पैसा कम मिलता है, কামত পইচা কম পায় সেইকাৰণে স্কুললৈ পঠিয়াব লাগে। ই काम अकेले करना पड़ता है, কামখিনি অকলে কৰিবলগীয়া হয়। पर स्कूल में बहुत साथी मिलते हैं, কিন্তু স্কুলত বহুত লগৰীয়া পায়। এতিয়া শুদ্ধ উত্তৰটো কোনটো হ'ব? আমি সকলোৱে জানো শুদ্ধ উত্তৰটো হ'ব पढ़ने का अधिकार सबका है, সকলোৰে আমাৰ পঢ়াৰ অধিকাৰ আছে, সেইকাৰণে স্কুললৈ পঠিয়াব লাগে। 4 स्कूल में बच्चे सिर्फ, মানে স্কুলত ল'ৰা ছোৱালী অকল पढ़ते रहते हैं, অকল স্কুলত পঢ়িয়ে থাকে। खेलते रहते हैं, অকল খেলিয়ে থাকে। खेलते रहते हैं মানে খেলিয়ে থাকে। ই पढ़ाई ही नहीं, खेल कूद, नाच गान और बहुत कुछ करते हैं, অকল পঢ়া শুনাই কৰাই নহয়, খেলা ধূলাও কৰে, নাচ গানো কৰে আৰু বিভিন্ন কাৰ্যসূচী কৰে, কেৱল পঢ়া শুনা নকৰে আৰু বহুতো কাম কৰে। ই पढ़ाई और खेल कूद करते हैं, কেৱল পঢ়া শুনা আৰু খেলা ধূলা কৰে। এতিয়া তোমালোকে কোৱাচোন যে স্কুল মে বাচ্চে সে, স্কুলত তোমালোকে কি কৰা? আমি সকলোৱে জানো যে স্কুলত কেৱল পঢ়া শুনা বা কেৱল খেলা ধূলা নহয়, স্কুলত আমি পঢ়া শুনা কৰো, তাৰপাছত কি খেলা ধূলা কৰো, নাচ গান কৰো, বিভিন্ন আমি কাম কৰো, হয়নে? গতিকে এইটো কি হ'ব? ই হ'ব पढ़ाई ही नहीं, खेल कूद, नाच गान और बहुत कुछ करते हैं। नेक्स्ट आवा 5 बच्चों को स्कूल में प्रवेश दिलाने के लिए, শিক্ষাৰ্থীসকলক বা কোন কোন শিশুসকলক স্কুলত প্ৰৱেশ, স্কুলত প্ৰৱেশ মানে এডমিশন, নামভৰ্তিকৰণৰ বাবে কি কৰিব লাগে? জন্ম प्रमाण पत्र चाहिए, जन्म प्रमाण पत्र अर्थात बर्थ सर्टिफिकेट, जन्म प्रमाण पत्र लगे। स्थायी निवासी प्रमाण पत्र चाहिए, स्थायी निवासी যে সেই গাঁওখনৰ বা সেই জেগাটোৰ যে স্থায়ী বাসিন্দা তাৰে প্ৰমাণ পত্ৰ লাগে। ই উপৰিয়ক दोनों प्रमाण पत्र चाहिए, এটা ওপৰত দুইটা প্ৰমাণ পত্ৰ লাগিব। উপৰিয়ক प्रमाण पत्र अपरिहार्य नहीं है, ওপৰৰ এটাও প্ৰমাণ পত্ৰৰ দৰকাৰ নাই। গতিকে ইয়াতে কি হ'ব উত্তৰটো?
जन्म प्रमाण पत्र चाहिए ठीक है नेक्स्ट हाँ 2 आजकल सरकार 6 से 14 साल तक के सभी बच्चों की पढ़ाई के लिए काफी सुविधाएं प्रदान कर रही है उदाहरण के लिए বৰ্তমান সাম্প্ৰতিক সময়ত চৰকাৰে কি কৰিছিলে 6 পৰা 14 বছৰৰ শিশুসকললৈকে পঢ়াৰ কাৰণে তেওঁলোকৰ পঢ়াৰ কাৰণে কি কৰিছে বিভিন্ন সুবিধা প্ৰদান কৰিছে চৰকাৰে বিভিন্ন সুবিধা প্ৰদান কৰিছে ইয়াৰে উদাহৰণ দিব দিছে কি সুবিধা প্ৰদান কৰিছে 1 किताबें मुफ्त मिलती है এতিয়া চৰকাৰে কি কৰিছে কিতাপ বিলাক আমি বিনামূলীয়াকৈ পাওঁ আমি কোনো পইচা দিব নালাগে वर्दी सबको दी जाती है वर्दी माने पोशाक बा यूनिफॉर्म आमार यूनिफॉर्म तो की है पोशाक जोर की है आमाक बिनामूलियाके सरकारे दिए आमी तातेও की है पैसा खरच करिबलगिया নহয় 3 पढ़ाने की सुविधा के लिए चार्ट आदि दी जाती है पढ़ा শুনা শিক্ষাৰ সুবিধাৰ বাবে বিভিন্ন চাৰ্ট বা বিভিন্ন সামগ্ৰী আমাক দিয়া হয় 4 पीने के पानी की सुव्यवस्था की जाती है খোৱা পানীৰ সুব্যৱস্থাও কৰা হয় আমি তাৰ বাবে কোনো ধৰণৰ চিন্তা কৰিবলগীয়া নহয় 5 शौचालय की व्यवस्था स्कूल में ही होती है শৌচালয়ৰ ব্যৱস্থা স্কুলতে কৰা হয় ঠিক আছে ধুনিয়াকে শৌচালয় বনোৱা হয় আৰু আমি শৌচালয় যোৱাৰ ব্যৱস্থা চৰকাৰে কৰি দিছে হয়নে 6 खेल कूद की व्यवस्था के लिए सामग्री तथा मैदान स्कूल में ही होते हैं इते खेला धुलार বাবে सरकारे की কৰিছে আমি নিজে কিনিবও না লাগে सरकारे খেলা ধুলাৰ সামগ্ৰী দিছে যাতে আমি খেল পথাৰত পঢ়া শুনাৰ লগতে খেলা ধুলাও কৰিব পাৰো কিমানখিনি সুবিধা सरकारे আমাক কৰি দিছে আমি কেৱল কি কৰিব লাগে আমি কেৱল পঢ়িব লাগে নহয়নে বাৰু আমি অকল পঢ়ি যাব লাগে নেক্সট চাওঁ भाषा अध्ययन 1 उदाहरण के अनुसार क्रिया रूपों से निम्नलिखित तालिका को पूर्ण करो ठीक है इतना एक क्रिया रूप दिसे तलर এটা क्रिया रूप दिसे এটা क्रिया ठीक है एटु भूतकाल वर्तमान काल भविष्यत काल भूतकाल माने अतीत काल जुनटु होय गयसे वर्तमान काल माने जुनटु होय আছে भविष्यत काल माने जुनटु हबो ठीक है एटु क्रियार रूप হয় ইয়াৰে দিছে ক্रिया কি হয় আনা क्रिया आना आना माने आहा ইয়াৰে কি দিছে क्रिया आना आना माने आहा এতিয়া আহাৰ ভূতকাল অৰ্থাৎ অতীতকাল কি হ'ব আয়া অৰ্থাৎ আহিছিল বৰ্তমান কি হ'ব आता আহিছে ভৱিষ্যৎকাল কি হ'ব आएगा আহিব ঠিক আছে आना की হয় क्रिया रूप হয় आना क्रिया रूपर भूतकाल हबो आया वर्तमान काल हबो आता भविष्यत काल हबो आएगा नेक्स्ट वहां खाना खाना माने खुआ खाया माने खाइसिले खाता खाइसे खाएगा की हबो खाबो खुआ নাই এতিয়ালে पढ़ना पढ़ना माने पढ़ा भूतकाल की हबो पढ़ा माने पढ़िसिल पढ़ता माने पढ़िसे पढ़ता माने पढ़िसे पढ़ेगा इतियो पढ़ा नाय पढ़िबो भविष्यतकाल पढ़िबो चलना चलना माने जोआ चला माने गयसिल चलता गयसे चलेगा जाबो ठीक আছে खेलना खेलना माने আমি জানো খেলা खेला खेला माने खेलिसिल खेलता खेलता माने खेली आसे बा खेलिसे खेलेगा अर्थात खेलिबो इतियो खेला নাই এই ক্রিয়া রূপ কেটাত এন্ডৰে ভূতকাল বৰ্তমান কাল আৰু ভৱিষ্যৎ কালত হলনি হয় তোমালোকে নিজে কেটামান ক্ৰিয়াৰ এনেকৈ শব্দ বিচাৰি পেলাই এনেদৰে লিখিব চেষ্টা কৰিবা नेक्स्ट आवा 2 निम्नलिखित वाक्य को शुद्ध करके फिर से लिखो यारे केटामान वाक्य दिसे आमी या की কৰিব লাগিব শুদ্ধ কৰি পেলাই আমি या শুদ্ধ কৰি পেলাই আকৌ লিখিব লাগিব या दिसे क हम खाना खाए थे ठीक আছে এটু ভুল কে আছে हम खाना खाए थे उत्तर হবো हमने खाना खा लिया আমি খানাটো খাই ললো ख मामा जी वापस लौट आए हैं
ঠিক আছে এটো ভুলকে আছে শুদ্ধটো কি হ'ব মামাজি वापस आए हैं ইয়াতে লটৰ দৰকাৰ নাই মামাজি वापस आए हैं ঠিক আছে গ वो शर्म रोग से पीड़ित है ठीक है वो शर्म रोग से पीड़ित है उत्तर हो वो शर्म रोग से पीड़ित है शर्म নহয় এটো শর্ম হ'ব ঠিক আছে মানে স্কিনৰ কথা কৈছে চৰ্ম ৰোগৰ দ্বাৰা পীড়িত হৈ আছে নেক্সট চাও হা ঘ ये मेरे को मालूम नहीं ठीक है ये मेरे को मालूम नहीं एटो अशुद्ध হৈ আছে শুদ্ধটো হ'ব ये मुझे मालूम नहीं एटो मेरे को নহয় एटो मुझे হ'ব ठीक है न उसके दो मामे हैं ठीक है उसके दो मामे हैं শুদ্ধটো কি হ'ব उसके दो मामा है এটো মামে বুলি নকয় এটো मामा বুলি কয় उसके दो मामा है তাৰ দুজন মামাক আছে च मेरी माताजी विद्वान है उत्तर हबो मेरी माताजी विदुषी है विद्वान हल पुरुषवाचक ठीक আছে विद्वान হৈ গল পুংলিঙ্গ গটিকে মাতাজি দিছে ইয়াতে মাতাজি অৰ্থাৎ মাতৃ গটিকে কি হ'ব এটো স্ত্ৰীলিঙ্গ विद्वान स्त्रीलिंग हल विदुषी ठीक আছে এটো মনত ৰাখিবা নেক্সট চাও হা 3 निम्नलिखित मुहावरों का प्रयोग करके वाक्य बनाओ ইয়াতে কেটামান মুহাৱৰা দিছে এই মুহাৱৰা দিছে এই মুহাৱৰা বিলাকৰ বাক্য বনাব দিছে आग बबूला होना মানে गुस्सा होना মানে খং উঠা এতিয়া আমি বাক্য এটা চাম रमेश जब पिता की बात नहीं माना तब उसके पिता आग बबूला हो गए रमेशे যেতিয়া দেউতাকৰ কথা শুনা নাই তেতিয়া দেউতাকে কি কৈছে খঙতে एकदम आग बबूला हो जाना माने खूब खंग उठिसे ठीक है आग बबूला होना माने खंग उठा ईद का चांद होना मेरा दोस्त सलीम कई साल बाद गांव आया है मानो वो ईद का चांद हो गया है इटा ईद का चांद माने ईदर जोंटु चंद्र ईदर समय जोंटु चंद्र ओला एकदम की হয় एकदम নুহুৱাৰ দৰে হয় হয়নে ईदर समय की एकदम নুহুৱাৰ দৰে হয় দেন হঠাতে ওলাই হয় না বহুত অপেক্ষাৰ পিছত ওলাই গটিকে কৈছে যে মোৰ বন্ধু সলিম বহুত বছৰ পিছত গাঁৱলৈ আহিছে যেন একেবাৰে ঈদৰ চাঁদ হয় যেন বহুত দিনৰ অপেক্ষাৰ পিছত হঠাতে আহিছে ঠিক আছে সেই অৰ্থত ব্যৱহাৰ কৰা হৈছে खून पसीना एक करना মানে খুব কষ্ট কৰা কি হয় মুৰৰ ঘাম বা কপালৰ ঘাম মাটিত পেলোৱা বুলি যে অসমীয়াত কথা এষাৰ আছে হেইটো खून पसीना एक करना মানে একদম কষ্ট কৰা খুব কষ্ট কৰা किसानों को खून पसीना एक करके खेती करनी पड़ती है কি কৈছে কৃষকসকলে কপালৰ ঘাম মাটিত পেলাই খেতি কৰিবলগীয়া হল অৰ্থাৎ খুব কষ্ট কৰি खून पसीना एक करके खेती करनी पड़ती है खूब कष्ट কৰি खेती কৰিবলগীয়া হয় चार चांद लगना ठीक আছে चार चांद लगना মানে কি খুনত হোগা চৰা বুলি যে কয় ঠিক আছে মানে चार चांद लगना মানে ভালৰো ভাল হোৱা ठीक है ভাল होइसे आरु ভাল हुआ इटे सबा हमारे स्कूल के 3 बच्चे ने प्रथम स्थान प्राप्त करके स्कूल में 4 चांद लगा दिए माने आमार स्कूলত তিনিটা শিক্ষাৰ্থীয়ে কি কৰিছিলে প্ৰথম স্থান লাভ কৰিছে এগৰাকী নহয় এগৰাকীটো কৰিছে আৰু দুগৰাকীয়ে কৰিছে অৰ্থাৎ তিনিগৰাকীয়ে কৰিছে এজনতকে বেছি কৰিছে प्राप्त करके स्कूल में 4 चांद लगा दिए তাহাতে কি কৰিছে प्रथम विभागत उत्तीर्ण হয় স্কুলখনত কি কৰিছে একদম আনন্দিত কৰি তুলিছে মানুহখিনিক একদম কি কৰিছে ভাল কৰি তুলিছে ঠিক আছে 4 चांद लगाना মানে একদম ভাল কৰি দিছে নেক্সট চাও হা এতিয়া আহি গল শব্দ और अर्थ सलाह মানে পৰামৰ্শ দিয়া ঠিক আছে सलाह মানে পৰামৰ্শ जागरूक মানে सचेत जागृत हुआ सचेत हुआ नजदीक पास निकट नजदीक माने उसरत पास में निकट नुक्कड़ नाटक प्रेक्षागृह अथवा मंच के स्थान पर रास्ते के किनारे या चौराहे आदि पर किए जाने वाले नाटक का एक रूप এতিয়া ইয়াতে কি কৈছে যে নুক্কড় নাটক কি হল নুক্কড় নাটকক অসমীয়াত বাটৰ নাট বুলি কয় বাটৰ নাট কি হয় প্ৰেক্ষাগৃহ যিকোনো ধৰণৰ প্ৰেক্ষাগৃহ অডিটৰিয়াম বা মঞ্চৰ বাহিৰে অডিটৰিয়াম বা তেনুকা মঞ্চৰ বাহিৰে বা বন্ধ জেগাৰ বাহিৰে যিকোনো
ৰাস্তা কে কিনাৰে যিকোনো ধৰণৰ ৰাস্তা বা চৌৰাহে চাৰিআলি আদিত কৰা নাটকক কি কয় নাটকৰ ৰূপক কি কয় নুক্কড় নাটক বুলি কয় এটো তোমালোকে ভালদৰে মনত ৰাখিবা বেটৱা বেটাকে बोलचाल का रूप মানে বেটা অৰ্থাৎ পুত্ৰক বেটৱা বুলি কয় কথিত ভাষা বেটৱা বুলি কয় ঠিক আছে বেটৱা নেক্সট আহা तरक्की तरक्की मतलब उन्नति विकास तरक्की करा माने उन्नति करा विकास साधन करा ठीक আছে परवरिश परवरिश मतलब पालन पोषण लालन पालन करा परवरिश मतलब लालन पालन करा माहौल माहौल मतलब परिवेश माहौल मतलब চাৰিওফালৰ পৰিবেশটো কথা কৈছে इम्तिहान इम्तिहान माने परीक्षा इम्तिहान का मतलब है परीक्षा किस्मत किस्मत मतलब भाग्य किस्मत भाग्यर कथा कोৱা হৈছে ब्रेल लिपि अंधे लोगों के लिए बनाई गई एक विशेष लिपि ए ब्रेल लिपिটো কি আমি আগতে পাঠটোত পাই আহিছো ব্ৰেল লিপিটো হল অন্ধ সকলৰ বাবে निर्माण करा था विशेष लिपि जिसमें अक्षरों को उंगलियों से स्पर्श से अनुभव करके पढ़ा जाता है ब्रेल लिपित की হয় আমিতো কি হয় যেতিয়া অন্ধ সকলে দেখা না পায় চকুৰে দেখা না পায় তেতিয়া কি হয় ব্ৰেল লিপিৰ সহায়ত আখৰসমূহ এনেকে আঙুলিৰে স্পৰ্শ কৰি তেওঁলোকে বুজি পঢ়ে খুব বিশেষ ধৰণৰ এটা লিপি হয় ঠিক আছে এইখিনি তোমালোকে ভালদৰে মনত ৰাখিবা আজিলৈ ইয়াতে সামৰিছো আশা কৰো তোমালোকে এই অধ্যায়টো আৰু অধ্যায়টোৰ লগত জড়িত প্ৰশ্ন উত্তৰখিনি ভালদৰে বুজি পাইছা ধন্যবাদ